যে শিৱসাগৰত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা মানুহটোৰ নাম শৃংখল চলিহা। মই ৰমু চলিহাৰ ল'ৰা, মই ইয়াত সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব নিদিওঁ। সেইটো কথা মনত ৰখা উচিত আপোনালোকে। আজি ফৰিদ ইছলাম আৰু মোৰ এখন কাজিয়া ৰংঘৰ চাৰিআলিৰ সকলো মানুহ ওলাই আহি সম্প্ৰীতি নিদৰ্শন দিয়া নাই। তেওঁ আৰু মোৰ এখন ব্যক্তিগত কাজিয়া আছে। তাত সাম্প্ৰদায়িক কথা বতৰাবোৰ চিঞৰাটো ভুল কথা বতৰা হৈছে। অকল সংযম কিয় আমি হ'ব লাগে? মই যোনদিনালৈকে হিন্দু বাংলাদেশীক বিৰোধ কৰি আছিলোঁ, যোনদিনালৈকে মই অনা অসমীয়া শ্ৰেণীটোৰ বিৰোধ কৰি ৰাজপথত আন্দোলন কৰি আছিলোঁ, শৃংখল তেতিয়া প্ৰচণ্ড জাতীয়তাবাদী ল'ৰা। তাৰ পিছৰ পৰ্যায়ত যেতিয়া আমি সন্দেহযুক্ত মানুহৰ বিৰুদ্ধাচৰণ কৰিলোঁ, শৃংখল তেতিয়া সাম্প্ৰদায়িক। এই কথা বতৰাবোৰ নহ'ব। শৃংখল সাম্প্ৰদায়িক কিয় নহয় জানে? মই সেইদিনা গুৱাহাটীলৈ যোৱাৰ আগত মোৰ স্কুলীয়া বন্ধু ৰিয়াজৰ খুব গা বেয়া। মই এইবোৰ কথা বতৰা ফেচবুকত দিয়া নাই আৰু মই ৰিয়াজক লৈ ৰাজনীতিও কৰিব বিচৰা নাই। ৰিয়াজক ডিব্ৰুগড় মেডিকেলৰ প্ৰিন্সিপালৰ লগত কথা পাতি মই নিজৰ পইচাৰে এম্বুলেন্স ঠিক কৰি দি ৰিয়াজক মই নিজেই দাঙি এম্বুলেন্সত তুলি ডিব্ৰুগড় মেডিকেলত পঠিয়াইহে মই গুৱাহাটীলৈ গৈছোঁ। সেইটো হৈছে শিৱসাগৰৰ সমন্বয়। এই কথা বতৰাবিলাক চলিব। আমি কম, আমাৰ মনত ক্ষোভ আছে, আমি আমাৰ কথাবোৰ কম। আজি না কংগ্ৰেছৰ কাৰোবাৰ লগত মোৰ কথা বতৰা হৈছে, না বিজেপিৰ কাৰোবাৰ লগত কথা বতৰা হৈছে, না ৰাইজৰ দলৰ কাৰোবাৰ লগত মোৰ কথা বতৰা হৈছে। মোৰ কথা বতৰা হৈছে জাতীয়তাবাদৰ ওপৰত। মোৰ কথা বতৰা হৈছে অসম নামৰ মাজনী কেনেকে বাচিব তাৰ ওপৰত। এতিয়া খংবিলাক অকল বেলেগৰে আছে নেকি? আজি মনিৰুল ইছলাম বৰাক আপোনালোকে সুৰক শৃংখল চলিয়া ঘৰ কেনেকে চলে। আজি যদি শিৱসাগৰ বিধায়কজনে কয় মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা পইচা লৈছো, নিশ্চয়কৈ মোৰ ঘৰৰ মানুহৰ গাত লাগিব, মোৰ গাত লাগিব। শৃংখলে আজি এতিয়া কৈছে শৃংখলে শিৱসাগৰত হিমন্ত বিশ্বৰ পৰা পইচা লৈ অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত মানুহজনক MLA বনাব লাগিছে। মই MLA বনাব পাৰিম নেকি? শিৱসাগৰ ৰাইজে MLA বনাব। মই পাৰিম নেকি কাবাক MLA বনাব? আমি কাবাক সমৰ্থন কৰিব পাৰিম, MLA বনাব নোৱাৰো নহয়। ইয়াত 1,20,000 30,000 ভোট আছে, সেই মানুহখিনিয়ে ডিচিশ্যন ল'ব। বাৰে বাৰে মোক যদি কৈ থাকে বিজেপিৰ দালাল, মোৰ তাত আপত্তি আছে। শৃংখল চলিয়াই বিজেপিও নকৰে, কংগ্ৰেছো নকৰে। আমি জাতীয়তাবাদৰ কেঁচা তেজ খাই ইয়াত আছো। আমি ধৰ্মৰ আফিম খাই বহি থকা নাই। না মই হিন্দু, না মই মুছলমান, মই অসমৰ খিলঞ্জীয়া স্বাভিমানী অসমীয়া। সেইটো কথা সকলোৱে মনত ৰখা উচিত।